ৰঙা চাহ অথবা গাখীৰ চাহৰ জুতি সকলোৱে লয়, কিন্তু নীলা চাহৰ জুতি আপুনি বাৰু লৈছেনে? যদি লোৱা নাই তেন্তে আজিয়েই লওক। আপুনি যদি চাহ খাই ভাল পায় তেনেহলে এইবাৰ সোৱাদ লওক অন্য এক চাহৰ। যিহেতু আজিকালি মানুহে চাহ ও স্বাস্থ্যৰ উপকাৰিতা চাইহে খায়, ইয়াৰ মাজতে এবিধ জনপ্ৰিয় চাহ হৈছে ব্লু টি। দেখাত যিমান আকৰ্ষণীয়, খাবলৈও সিমানেই সোৱাদ ব্লু টি। এই চাহৰ গুণাগুণ জানো আহকচোন। হজম শক্তিত সহায় কৰে ব্লু টিয়ে। অপৰাজিতা ফুলৰ চাহত ৰেচক গুণ আছে, যিয়ে পাচনত সহায় কৰে। ই কোষ্ঠকাঠিন্য দূৰ কৰাত আৰু সুস্থ পাচনতন্ত্ৰ গঢ়ি তোলাত সহায় কৰে। শৰীৰৰ বিষ নাইকিয়া কৰে। অপৰাজিতা ফুলৰ চাহ নিয়মিতভাৱে খালে শৰীৰৰ বিষৰ পৰা উপশম পোৱা যায়। এই চাহে শৰীৰৰ অতিৰিক্ত উত্তেজনা হ্ৰাস কৰাত সহায় কৰে আৰু সামগ্ৰিক স্বাস্থ্য উন্নত কৰে। ওজন নিয়ন্ত্ৰণত সহায় কৰে। অপৰাজিতা ফুলৰ চাহে ভোক কমোৱাত সহায় কৰে আৰু ওজন নিয়ন্ত্ৰণ কৰে। তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। অপৰাজিতা ফুলৰ চাহে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। ই ডায়েবেটিছৰ সম্ভাৱনাও হ্ৰাস কৰে। হাঁপানি ৰোগ প্ৰতিৰোধ। ইয়াত উপস্থিত থকা চেপনিন আৰু ফ্লেভনয়েড যৌগবোৰে হাঁপানি ৰোগ প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।